ডালিক থানাৰ মানুহ উঠে লৈ গৈছে হয় নেকি বৰ ভাল হৈছে দে হা কে ভাল হোৱা বুলি ক'লাগে আপুনি বয়া নালগে গাঁৱত দুটাকে ল'ৰাক থানাৰ মানুহ উঠে লৈ গৈছে ভয়া লাগছি সেইকাৰণে আজি মই ভাত নাখাং লগান দিম হে যি কৰে কৰি থাকক এ মালমাই তুমি কি বুজি পাবা মোক এৰি লটাৰী পাতে ফল পাইছা এতিয়া মজা পাই থাক ফল ডালিম কাটিয়া ছোৱালীজনী লৈ 1:30মান বজাত পাবহি মই হেড ছাৰ তাতে খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ এটা কথা কিন্তু দেই অইন মানুহে যাতে এইবোৰ কথা গম নাপায় কোনেও গম নাপায় সেইকাৰণেতো হেড ছাৰৰ ঘৰত ফিটিং কৰিছোঁ ঐ তই দুপৰীয়া সময়ত সাজি কাচি আহিলেই হ'ল একো চিন্তা কৰিব নালাগে কোনোবাই যদি সিহঁতক সোধে মই হেড ছাৰৰ ঘৰলৈ অহা বুলি ক'বলৈ কৈছোঁ এইবাৰ হ'বই বুজিছ হ'ব বেছি ভাবি থাকিব নালাগে ৰেডি হ ময়ো আহিছোঁ তুমি কচোন আমি সেনে কাম কৰিব পাৰো না মই নিজ কাণেদি সুধছো মই নিজ কাণ মেডাম মই নিজ কাণেদি শুনছো গম পাইছি না আৰু আহো মানে ভয়ংকৰ পৰিকল্পনা এটা কৰছি কটলাকুছিত বম ব্লাষ্ট কটলাকুছিত বম ব্লাষ্ট একলা কঁঠাল গুটা চাল কঁঠাল গুটে আমাক ফচাবাক লাগি একলা করছি এবার কঁঠাল গুটাক লগ পাবলি মশা মারি মারি মনে মনে থাক এরপে অলবাড়ি ও হল মে এন ধরে কি করো এটা চালান দিব লাগিব কেছ ফাইল হ'ব কটলাকুছিত বম ব্লাষ্ট কৰিব বিচৰা মানুহটোক আৰু এৰি দিব নোৱাৰি ঐ তন্তে তলে তলে কবা যোগদান করছে না ও দেখাদা কানো ধরছু দক হেগলা আমি একো নাজানো আৰু এগলা আমি একোতে জন কৰা নাই আমি মাত্ৰ লটাৰী এটা খুলিম বুলিহে কথাটো কৈছিলো ৰ'ব তেতিয়াহ'লে আপুনি কালি ৰাতি এই ৰাস উপলক্ষে বম ব্লাষ্ট হোৱাৰ কথাটো কিয় কৈছিল মূৰ্খ আমি লটাৰীৰ নামটোহে ভাবিছিলো ও হলমে কি হ'লে হোগা ধৰা আমাৰ দেখোন চুতীয়াৰ খা খবৰেই নাই আৰু হেৰি নহয় আপোনাৰ মানুহজনৰ একা সেইবোৰ চব হ'ব এটা কাম কৰক আপুনি বৰলালে ফোন এটা কৰক মই ডালিম ডাঙৰীয়ালৈ ফোনটো কৰোঁ ঠিক আছে ময়ো ফোন কৰোঁ আপুনিও ফোন কৰক অঁ আচ্ছা ৰ'ব এই মাংসটো বনাই লৈ আহিবনে এই মাছ মাংসৰ কথা চিন্তাই নকৰিব চব ৰেডি তেখেতকো আহিবলৈ ক'ব লাগিছিলে এতিয়া নালাগে নেকি ছাৰ কিবা কাৰণত যদি কেঞ্চেল হৈ যায় বৰলাই বৰ লাজ পাব ছাৰ তথাপিও মাইকী মানুহ এজনী থকা হ'লে ভাল আছিল নেকি ঠিক আছে বাৰু বৰলাই যদি বিচাৰে মাতিম দিয়ক ছাৰ আছেনে ৰুমতে হয় চুতীয়া সোমাই আহক আহিছে কি হ'ল চুতীয়া কিবা সমস্যা নেকি সমস্যাই বুলিব পাৰে কেৰপাৰো দালিক থানাত সোমাই থৈছে নহয় কিয় এয়া কথাতে কয় নহয় কথাত কটা যায় কথাত বটা পায় সিহঁত দুটাই বটা পাইছে কিবা কিবি কৰি হৰমায়ক বুজাই বঢ়াই আনিছোঁ আৰু কি যে সিহঁতৰ মূৰত সোমাই থাকে নহয় মই কথাটো অলপ শুনিছোঁ বাৰু এইবিলাক কথা বাদ দে তই হেৰি কৰ ধুনীয়াকৈ সাজি কাচি ওলাই আহগে যা তেখেতসকল আহিবই এতিয়া হয় কথাটো বৰ বেয়া হ'ল দেই এনে হ'ব বুলি ভাবাই নাছিলো সেইকাৰণে কথা কওঁতে অলপ ভাবি চিন্তি ক'ব লাগে আৰু এটা কথা কেৰপাদা আজি কিন্তু নিজকে বহুত দোষী লাগছি আজি যদি চুতীয়া চাৰি আমাক বইলে নানলা হয় জেলৰ ভাত খাবাই লাগিলা হয় ফাইনেল হৈছিলে অথচ সেই মানুহটো মই কঁঠাল গুটাৰ কথা শুনি মূৰ্খ বনাইছিলোঁ সেই যে বাবাজী আহিছিল বাবাজীটো বেলেগ কোনো নহয় ময়ে আছিলোঁ কি কঁঠাল গুটাই এগলা কুবুদ্ধি দি মোক সেই বাবাজী সাজে সেই কৰছি কিন্তু মই এটা কাম কৰিম চুতীয়া মাষ্টৰক যাই গোটাই কথাখিনি ক'ম এগলা চব মিছা আছিল আৰু মই ক্ষমা খুজিম তাৰ আগতে কঁঠাল গুটাক মই গাঁৱৰ পৰা খেদিম কিয় বাপে হাত লকাপত কেনে লাগিল মই জয়ে নাখলাক বোধহয় পাত আৰু লটাৰী পাত আৰু পাতিম
ইটাৰ লটাৰী হ'ব আপোনাৰ ভাগ্য লটাৰী মানে আপোনাৰ ভাগ্য লটাৰী মই যাই সেই যে আপুনি বাবাজী কৰি পঠাইছিল সজ বিয়া পাতৈছিল সেইগিলা যাই চুতীয়া মাষ্টৰক কম আৰু মই ক্ষমা খুজি আহিম আৰু মই হৰমাই সকলো কথা ক'ম। ৰ'ব ক'ত যায় অ' মাহেশ্বৰ মোৰ কাম এটা আছে। যাওক যাওক পাছে পাছে পুলিচ যাই আছে যাওক। তেওঁলোকলৈ ৰওঁতে ৰওঁতে পেটৰ কেঁচুকুমতিয়ে মৰিব এতিয়া। মই এটা কথা বুজা নাই খোকাধৰা, তেওঁ আপোনাৰ ফোনটো কিয় ৰিচিভ কৰা নাই? আচ্ছা ছোৱালীজনী নাহিল কিন্তু তেখেতেতো আপোনাক আহিম বুলি কৈছিলে। কটলাকুছি পোৱা বুলিতো কেতিয়াবাই ফোন কৰিলে। নাই ছাৰ, এইবিলাক সপোন আৰু মই নেদেখোঁ আৰু আপোনালোকেও নেদেখিব। জন্ম মৃত্যু বিবাহ এইবিলাক জোৰকৈ কৰা বস্তু নহয়। ভাগ্যত থাকিলে হ'ব, ভাগ্যত নাথাকিলে নাই। এই ৰচোন ৰ ডালিম কাটিৰ ফোন। হেল্ল', কি হ'ল ইমান দেৰি লগাইছে যে? ৰৈ ৰৈ আমনি লাগি গৈছে নহয়। কিয় চিনি পোৱা নাই নেকি? হা, আপুনিতো অথনিয়ে ক'লে কটলাকুছি পোৱা বুলি। হয় বোধে, তোক মই নিজৰ ভাই বুলি ভাবিছিলোঁ। তই ইমান ডাঙৰ গাদ্দাৰী কৰিবি বুলি ভবাই নাছিলোঁ। কৈ যাওক। বৰলা বুলি কিয় কৈছিলি? হা, মানুহজনে তোৰ দুবাৰকৈ বিয়া কৰাইছে। হা, কি কৈছে আপুনি এইবোৰ? কোনে ক'লে? এই তহঁতৰ গাঁৱৰ মানুহে কৈছে। কি নাম আছিল? কেৰপা আৰু দালিয়ে কৈছে। দেখিলে চুতীয়া, আপুনি আকৌ সিহঁতকে সহায় কৰিবলৈ যায়। একো নাই ছাৰ, মানুহৰ মনটোকতো ধৰিব নোৱাৰি। মন বুজা বৰ টান। সিহঁতে যদি মোক এনেকৈ থকাটোৱেই বিচাৰিছে, এনেকৈ থাকিম। হ'ব দিয়ক। নহ'ব, মই এতিয়াই বিচাৰি যাম সিহঁতক। অ' গৰবাদা কি কৰবা হা? এনেকে নহ'ব। মানুহটো দেখিয়ে উপায় নাই, যাত্ৰী কৰ্মফল। জ্বলা বহিছে। ছি, আপুনি ইমান তললৈকে নামিব বুলি ভবা নাছিলোঁ। হা, আপুনিও দালালি কৰে? বৰলা বুলি মানুহ মাতে আপুনি? মনে মনে থাকক, এটা কথাও নক'ব। যিটো বৰলাই আপোনালোকক লকআপৰ পৰা উলিয়াই আনিলে, আপোনালোকক নিজৰ ভাইৰ দৰে ভাবে, সেই মানুহজনৰ সংসাৰখন হোৱাটো আপোনালোকে নিবিচাৰে? চি, নাপায়। মানুহক এনেকুৱা ব্যৱহাৰ কৰিব নাপায়। বুজিছ, আপুনি কৈ কি কথা বকি আছে, আমি কিন্তু আকৌ ধৰিব পৰা নাই। কিয়? আপোনালোকে সেই মানুহজনক বৰলাই দুবাৰ বিয়া পাতিছে বুলি কৈ উভতাই পঠোৱা নাই, আৰু আপোনালোকে মোক দালাল বুলি ক'বলৈ সাহ পালে? ৰ'বচোন ৰ'ব। তেখেতে আমাক হেডচাৰেহে বিয়া পাতব বুলি ক'লা। তেখেতে হেডচাৰৰ ঘৰ বিচাৰি আহিছে, শাসনটো দেখা দিছোঁ। কি? কিয় হেডচাৰে দুবাৰ বিয়া পাতা নাই? ঐ মোৰ বা, কোনে আহিলা? থানাক লাগি কোনোবাই স্পেচিয়েল পুলিচ আহিল নেকি? ভাল। Hello, Uncle Khatte. I'm coming back home. আংকুল সত্তে মোৰ বাপ্পা কি ইংৰাজী মাৰি দিছে? ভাল। গুৱাহাটীক যোৱা মানুহ তই লিখিতহে ক'ব লাগিছিল। Actually, Khatte, সৰুৰে পৰাই ইংৰাজীত মোৰ বিৰাট ৰাপ। I study ইংৰাজী। তাৰমানে তই গুৱাহাটী হলি? নাই, নহাও। মোৰ দৰে উৰেইনা পক্ষীহান চলি এটাক অন দা ৱে ফ্লেটৰ তলৰ চুঙাহান ঘৰ এটাত মই বান্ধি হৈ থাকিম। তাৰমানে তই গুৱাহাটী এৰিয়ে ফেললি? 100%। মোক এই ফ্লেটৰ চিকিউৰিটি কৰি সোমাই দিছিলা, কিন্তু নৰি, একদম থাকিবা নৰি। মোক কিন্তু তোমাৰ নাম লৈ খালী হাতে অহা নাই। এইটো দেখিছ হাত ঘড়ী, এইটো গহয়ৰ পানী দিয়া, তামাৰ লোটা আৰু এই ড্ৰেছযোৰ উঠে দিছো। চোৰ হিচাপে তোমাৰ নাম ৰাখিবা পাইছো না সত্তে? কিহা সত্তে, সন্দেহ হৈছে নেকি? তোমাৰ বয়সক গেলি আৰু নাম কামামতো। তোমাৰ এই চুৰ বৃত্তিটো মই সন্মানে বাছে ৰাখিম। মুঠতে তুমি আশীৰ্বাদ দি যাবা। অন দা ৱে আই এম গোয়িং। চুতীয়া, আজি মিড ডে মিলৰ চাউলখিনি ভগাব লাগিব বুজিছে? চুতীয়া, ছাৰ কওক। কি হ'ল একেবাৰে ফোনটোতে বজি আছে যে? তাৰমানে কবিতা। কবিতা? কোন কবিতা?
সেইটো কবিতা নহয়, পয়ট্ৰি পয়ট্ৰি লিখোঁ যে। কবিতাৰ দুটামান লাইন মোৰ মনলৈ আহি আছে, তাকেই ৱালত লিখি আছোঁ। কিহৰ ৱালত কবিতা লিখে? আপুনিও ছাৰ আউটডেটেড হৈ আছে। চাওক, ফেচবুকৰ প্ৰফাইলত নিজৰ মতামত লিখিব পৰা অকণমান ঠাই আছে, তাকেই ৱাল বুলি কয়। তাকে কবিতাটো লিখি মই আপলোড কৰি আছোঁ। ঠিক আছে, আপুনি কবিতা আপলোড কৰি থাকক, মই মিড ডে মিলৰ চাউলখিনি আপলোড কৰোঁগৈ। হ'ব ছাৰ, গৈ থাকক, মই গৈয়ে আছোঁ। দি হৈছি না? গল চাল ভৰি চৰি বিচলাক। এই হ'ব ৰ হুচিয়াৰ উহা চুহা ল'ব পাৰিম নে নাই? খুৰা এইটো লৈ থাকিব, সেইটো বন্ধু হ'ব নিদিব। মাইকেল আছে না? এই সি আহিলি ভাল হ'ল বঢ়িয়া বঢ়িয়া আছে। বাপ্পা ঐ, তন্দুৰটো মোবাইল কি বস্তু ওলালাই? হা? ইয়াতে টিভি চাব পাৰি, ৰেডিঅ' শুনিব পাৰি, ফিল্মো চাব পাৰি, হা? কাৰোবাৰ কাজিয়া পেচাল লাগিলেও চাব পাৰি। কলি যুগত এইটো বৰ বেয়া বস্তু ওলালাই। ফল ঐ কি ঘৰত আছা দে, ফটোখন দেখা। ফেচবুকত দিওঁ দেই, সকলোৱে দেখা। কিবা লেখছা না? লেখছো ৰ লিখবা জানে নেকি? এই ফফলা সিমানো লেখা পঢ়া নাজনা নহয় ৰচো। ক্লাছ 5ক লৈকে পঢ়িলোঁ বুলি ঘৰৰ অভাৱৰ কাৰণেহে পঢ়িব নোৱাৰিলোঁ। এতিয়া যে 3 বছৰ গুৱাহাটীত কতে আহিলোঁ, সেইগিলাকো গেল। ঐ গেৰপাদা, লেখা হৈ গেল। চেলফি উইথ গাঁও চলি আৰু কঁঠালগুইটা চোৰ। কি বুলি লিখলি তই? তই কি বুলি লিখলি? কঁঠাল গুইটা চোৰ? হা? বেটা বগা মূলা, ঐ মুচ মুচ বুলি কৈছো। বেটা সিনাক গেলি গামচা পিন্ধি মাছ মাৰি আছিলি, এতিয়া 2 দিন গুৱাহাটীত যাই 2 পইচা কামালি আৰু ৰাঙা চলাটো পিন্ধি আহিছা কাৰণে তই মোক কঁঠাল গুইটা চোৰ বুলিব পৰা হলি? ফাল হিন্দী দিয়া চুৰ কিন্তু পাবাৰ নাই, একফালৰ পৰা চাবা গেলি গুৰু কিন্তু সংৰক্ষণ কৰিব লাগে বস্তু। তই মোক সেনেকে কলি? খুৰা সেনকে ক'লো দ। আজিকালি মানে মানুহৰ লগ খং বোলা বস্তুটো নাই। যাব চব প্ৰসাদলৈ যাব বাপেকে। চাওঁ কিনো ভাৱত বিভোৰ হৈ গৈ আছে হে বকি বকি। কবিতা ক'ৰ? দেই হা? কি হ'ল এইবাৰ একেবাৰে কবিতাত ধৰি লাগে যে? এইবাৰ এনেকুৱা এটা মোবাইল কিনিম নহয়, কবিতা লিখি লিখি 12টা বজাই দিম। আচ্ছা এই ন গুৱাহাটীৰ পৰা আহি আছা? এয়া আহি আছোঁ। ট্ৰেন্সফাৰ কামটো কি হ'ল? ট্ৰেন্সফাৰ এইবোৰহে ওপৰলাহে জানে আৰু, তথাপি লাগি আছোঁ। এই ইলেকশ্যনৰ পিছতে কিবা এটা হেষ্ট নষ্ট কৰিব লাগিব। তাকে তোমাৰ মানে কি হয়, ঘৰখন এৰি থৈ আকৌ তোমাৰ এনেকে অকলে থাকিবলৈ দিগদাৰী হয় নহয়। দিয়া, বৰ জ্বালা। এই আমাৰ শ্ৰীমতী বোলে তুমি সংগী এগৰাকী গোটাই দিছা? এই ৰজি তাই না, হা? এই আমাৰ স্কুলত নতুনকৈ জইন কৰিছে। এতিয়া আকৌ স্কুল বা কেতিয়া খোলে? আহিল ৰজি নেকি? এই ৰজি নহয়, ব্লক অফিচৰ ফোন। হেল্ল', মই হেড ছাৰে কৈ আছোঁ, কওক। কি ক'লে? তেনেকুৱা হ'লেতো মোৰ দিগদাৰী হ'ব। নাই অকল মোৰ দিগদাৰী বুলি নহয়, স্কুলখনৰ দিগদাৰ হ'ব, গাঁওখনৰ দিগদাৰ হ'ব, কমিটিখনৰ দিগদাৰ হ'ব। হয়, আচ্ছা ৰাখকচোন বাৰু। খুৰা কি হ'লে? বৰ লাজ লগা কথা হ'লে। মানুহটো ট্ৰেন্সফাৰ হৈ গেলি, ভাবছিলো লগ এটা হ'ব। ৰ'বাচোন ৰ'বা, ইমান ভাবিবলগীয়া নাই নহয়। এই হৰমায়াচোন আছেই, অকণমান মন থাকাচোন। আচ্ছা দোস্তি, মানে ইমান সৰু অজুহাত এটা লৈ তাই কমপ্লেইন কৰিব নালাগিছিল নহয়। তাকেই বৰ লাজ পাইছোঁ বুজিছা। এৰাহে গাঁওখনৰ পৰিস্থিতি দেখি এজনী শিক্ষয়িত্ৰীয়ে স্কুল সলাবৰ কাৰণে আবেদন কৰিছে। ইয়াতকৈ লাজৰ কথা, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰেনে? সকলো লগ হৈ পেলাই আপিটোক কিবা উজৰে দিয়াহেন হ'ল হে। সিদিনাখন কম দাউৰা দাউৰি গৈছি হে, আপিটো কিবা ভয়ে খালাক হে। এই কেৰেপাটোৰ কাৰণেহে মই সাঙুৰ খাবলগীয়া হ'ল। কিন্তু সঁচা কথা দোস্তি, গাঁওখন অবাতে গ'ল। হয় দিয়া, লাজ লাগিছে। মই কিন্তু তোমাৰ নাম লৈ খালী হাতে অহা নাই। এইটো দেখিছ হাত ঘড়ী, এইটো গহয়ৰ পানী দিয়া, তামাৰ লোটা,
আৰু এই ড্ৰেছযোৰ উঠে দিছোঁ চোৰ হিচাপে তোমাৰ নাম ৰাখিবা পাইছোঁ না সত্তে চেল্ফি উইথ গাঁও চলি আৰু কঁঠালগুইটা চোৰ অপমান এতকে ডাঙৰ অপমান আৰু নালগে যিমান চেষ্টা নকৰিলেও চোৰ সদায় চোৰেই হ'লেও গাঁৱক গেলি আহি চলিমাখাক মই ভয়া কৰা হ'ল নেকি নাই শেষকালত কিবা এটা ভাল কৰ্ম কৰি যাবাই লাগিব নহ'লে মোক পাপে চুব ৰু নৰাকত পৰি মৰিব লাগিব সিবাৰ মই যোগৰ আসনেদি চেষ্টা এটা কৰিছিলোঁ কিন্তু ফলাৱতী নহ'লেও এইবাৰ তই সফল হ'বাই লাগিব পুৱাই পুৱাই আৰু আহিব নোৱাৰিহে গুৰু পেটৰ দাঢ়ি ছিগি যাব সদাৰ কলৰ ৰখি আপুনি গাঁৱত আছিল এলা কথা শুনলি মৰা মানুহ বাচি উঠোৱা গুৰু হাইছা মোৰ কথা বিশ্বাস হোৱা নাই নহয় আপোনাৰ বাৰীত খনৰ কলহ থকা বুলি ক'লে কোনো বিশ্বাস নকৰে খনাৰ কলহ থাকলে আপুনি এংকে থাকে তে কেনেকে থাকে হওক ৰাজাৰ দৰে থাকে ৰাইজৰ পৰা লুটি মন্দিৰত দেই দান ভিক্ষা কৰে আৰু নিজেও ৰাজাৰ দৰে থাকে মোৰ টকা গিলাও ৰাইজৰে টকা কিন্তু মোৰ ৰাজাৰ নিচিনা থকাৰ মন নাই মোৰ সেই টকা পইচা গিলা বেলেগক দি মোৰ মৰিবাৰ মন গুৰু এলা সাধু কথা আপুনি গাঁৱৰ কোনোবা ভদা নাইবা আব্ৰাক ক'ব বুজিছে না মোৰ বহুত বাহিৰা কাম আছে চাহ খাব সোণাৰ কলহ